মইতা পুতনিয়ে মইনা পুৱাতে জতাই দিবি আবেলি পৰতে ঐ তাতৰে হালতে ঐ শুনিলো ঢোল ৰে ঐ মা। যুৱক যুৱতী বেছি আছে কিন্তু উকিটো একেবাৰে সৰু হৈছে আৰু অকণমান ডাঙৰ হ'লে বেছি ভাল লাগিব। দীঘলতিৰ দীঘল পাত মাখি মাৰো জাত জাত দীঘলতিৰ দীঘল পাত মাখি মাৰো জাত জাত। নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, সাহিত্য সংস্কৃতিৰ ইতিবাচক বাৰ্তাৰে সমৃদ্ধ ৰুচেংৰিৰ মজিয়ালৈ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অৱশেষত আহি পালে অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহু আৰু ৭ বিহুৰ আজি অন্যতম বিহু হৈছে গৰু বিহু। এই গৰু বিহু উপলক্ষে আজি আমি উপস্থিত আছোঁ আমগুৰি অঞ্চলৰ জাজি নদীত আৰু জাজি নদীত সমগ্ৰ অঞ্চলৰ বিভিন্ন যুৱক যুৱতী একত্ৰিত হৈ গৰু গা ধোৱাৰ অসমীয়াৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি তেখেতসকল সমবেত হৈছে আৰু আমি সেই দৃশ্যটি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি বহুতো যুৱক যুৱতী ইয়াত আহি পেলাই একত্ৰিত হৈছে আৰু গৰু গা ধোৱাৰ মানসেৰে তেখেতলোক একগোট হৈছিল। আমি এই এপাহতে সমগ্ৰ আমগুৰিবাসীৰ হৈ ৰুচেংৰিৰ পৰিয়ালৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম আগন্তুক বছৰটোৰ প্ৰত্যেকটো দিন আপোনালোকৰ বাবে সুখৰ হওক, সমৃদ্ধিময় হওক। আমি পুনৰবাৰ সেই দৃশ্যৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ আৰু আমি সমগ্ৰ পৰিৱেশটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। পৰম্পৰা ৰক্ষা কৰি আজি আমগুৰিৰ যুৱকসকলে যি গৰু গা ধোৱাৰ পৰম্পৰা ৰক্ষা কৰিলে আমি আপোনালোকক সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ পিছৰ পৰিৱেশ আচলতে এয়া। তেখেতলোকে আনন্দত মতলীয়া হৈ আচলতে আজি জাজি নদীত তেখেতলোকে জলকেলি আৰম্ভ কৰিছে। খুব এটা সুন্দৰ পৰিৱেশ আমি আমাৰ স্ক্ৰীণত আমাৰ সন্মানীয় দৰ্শকসকলক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ মাজত উপস্থিত আছে আমগুৰি অঞ্চলৰ কুমাৰ গাঁৱৰ উদীয়মান যুৱক বিজিত কলিতা আছে। তেখেতলোকে এই গৰু গা ধোৱাৰ পৰম্পৰা ৰক্ষা কৰি তাৰ পৰৱৰ্তী সময়ত তেখেতলোকে খুব আনন্দত মতলীয়া হৈ জলকেলি আৰম্ভ কৰিছে। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু এই বিশেষ দিনটোৰ আচলতে গৰু বিহুৰ যি পৰম্পৰা ৰক্ষা কৰিছে এই বিশেষ দিনটোৰ সম্পৰ্কে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। জয় জয়তে অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছিলোঁ। আজি গৰু বিহুৰ দিনাখন আমাৰ পৰম্পৰাভাৱে এই নৈতে আমি সদায় গৰু গা ধুৱাই আহিছোঁ। ইয়াতে আমাৰ সকলো আমাৰ গাঁৱৰ কুমাৰ গাঁৱৰ যুৱবৃন্দ বয়োজ্যেষ্ঠসকল আহি নৈত মানে গা ধোৱা পৰম্পৰা চলি আছে। ইয়াকে আৰু তেনেকৈ চলি যাব বুলি আমি আশা কৰিলোঁ। সকলোকে বিহুৰ আকৌ এবাৰ উল্লেখ জনালোঁ। হয়, ধন্যবাদ জনাইছোঁ বিজিত কলিতা ডাঙৰীয়াক। খুব এটা সুন্দৰ পৰিৱেশৰ মাজত আজি আচলতে আমি উপস্থিত আছোঁ। তেখেতলোকে গোটেই পৰম্পৰা ৰক্ষা কৰি অসমীয়াৰ যি পৰম্পৰা আজি ৭ বিহুৰ অন্যতম গৰু বিহু, এই গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰি তেখেতলোকৰ গোধনবিলাকক এই আমগুৰি অঞ্চলৰ জাজি নদীলৈ লৈ আহিলে আৰু গৰু গা ধোৱাৰ পৰম্পৰা ৰক্ষা কৰিলে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। আমি আশা ৰাখিম এই বাৰ্তা নৱপ্ৰজন্মৰ বাবে ইতিবাচক হৈ ৰওক, ধনাত্মক হৈ ৰওক। এই পৰম্পৰা আমাৰ অসমীয়া জাতিৰ মাজত অক্ষুণ্ণ থাকক তাৰেই কামনা কৰিছোঁ আৰু আমি সমগ্ৰ এই যিসকল যুৱক যুৱতী এই অঞ্চলত উপস্থিত আছে, জাজি নদীত উপস্থিত আছে, আমি তেখেতসকললৈ আমি ৰঙালীৰ ওলগ জ্ঞাপন কৰিছোঁ। হয় প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে আপোনালোকক সমগ্ৰ পৰিৱেশটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ আৰু এই অঞ্চলত উপস্থিত হোৱা যুৱক যুৱতীসকলে আনন্দত মতলীয়া হৈ বিহু নাম গাইছে। আমি বিহু নামৰ মাজলৈ সোমাই গৈছোঁ।
গান মনত আছে এতিয়া সেইটো গাই দিছোঁ নিৰু 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 মাই নিৰু আজি ঘৰত নাই নিৰু গৈছিল নদীলৈ বিহু কাপোৰ ধুবলৈ নিৰুক নিলে উটুৱাই ব্ৰহ্মপুত্ৰৰ সোঁতে পাই মঙলদৈ ধুবুৰী শিৱসাগৰ পুখুৰী ৰংঘৰ কাৰেংঘৰ তাত আচলতে উকিটো কম হৈছে এটা খুব ডাঙৰকৈ উকি মৰাটো বিচাৰিছোঁ নাই নাই কথাটো এনেকুৱা হৈছে যুৱক যুৱতী বেছি আছে কিন্তু উকিটো একেবাৰে সৰু হৈছে আৰু অকণমান ডাঙৰ হ'লে বেছি ভাল লাগিব ধন্যবাদ জনাইছোঁ এইবাৰ শুনিম আপোনালোকৰ পৰা এটি বিহুৰ কিৰিলি ও জাহানো ওই প্রকৃতির বুকুলৈ ওই বসন্তকাল আহিলে ওই গছে বনে খলালে ওই পাত ওই আমি অসমীয়া ওই বিহুতে যে বলি ওই বিহু বিহু লাগিছে গাত ধন্যবাদ জনাইছোঁ এষাৰ বিহু নাম এতিয়া ও পইতা পুতনিয়ে মইনা পুৱাতে জতাই দিবি ওই পুৰালো পিটিকি ওই মইনা তাকে নুখাই হাললৈ তাকে নুখাই হাললৈ যাম আহিবনে এদিনে মইনা বাজিবনে ভগাবিন ঐ ৰবনে মৰমৰ চিন মইনা উৰে জীৱনটোলৈ বাট উৰে জীৱনটোলৈ বাট চাই হয় প্ৰিয় দৰ্শকবৃন্দ আমাৰ মাজত উপস্থিত আছে এই কুমাৰ গাঁৱৰ উদীয়মান যুৱক প্ৰশান্ত কলিতা ডাঙৰীয়াৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ আৰু যি আজি গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰিছে তেখেতলোকৰ অনুভৱ আমি জানিব বিচাৰিছোঁ হয় নমস্কাৰ আমি সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ আৰু লগতে আজিৰ এই পবিত্ৰ ক্ষণত গৰু বিহুৰ যি পৰম্পৰাত আমাৰ জাঁজি নৈৰ বুকুত সকলো ৰাইজ আহি গৰুক গা ধুৱালেহি আৰু গৰুৰ উত্তৰ কামনা কৰি সকলোৱে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনোৱা হৈছে আৰু কালিলৈ আমাৰ মানুহৰ বিহু গতিকে আমি সকলো ৰাইজৰ সুখ শান্তি যাতে সকলোৰে উপচি পৰক আমি তাৰেই কামনা কৰি আমাৰ আপোনালোকৰ মাধ্যমৰ যোগেদি সকলোলৈকে আমি আহ্বান জনাইছোঁ বহাগে আহিলে অ মোৰ ককাইটি গছৰ ডালে ডালে কুলিকে টেকিৰি বিননি বিহু বিহু লাগিছে গাতে মোৰ ককাইটি ঢোলে ভালে কৰিব যোৱাচোন ককাইটি নাচি থাকিম ককাইটি ঐ পখিলা হৈ উৰা দি নাচি থাকিম ককাইটি ঐ তাকুৰি হৈ ঘূৰা দি বিহু তলি শুৱনি কৰি ওৰে গছতে ময়ে বাহে ললে ঐ ককাই পাৰি দিয়া ঐ খাওঁ এতোলা সোণেৰে বিৰি গঢ়াই দিয়া ঐ বিহু নাচিবলৈ যাওঁ ও ফুলামকৈ জাপিতি লৈ হাততে মালতী হালি জালি নাচিবা বিহুৱাই মোৰ চানেকি ফুলামকৈ দুহাতত জেতুকাৰে বুলনি নাচতে ভাঙি হাতৰে সৰু গাঁঠি উলাহত নাচিবা নাচনি দেখুৱাই ফুল চানেকি দুহাতেৰে সাৱতি ধৰি
ও দুহাতেৰে সাৱতি ধৰি ও দুহাতেৰে সাৱতি ধৰি অতিকৈ চেনেহৰ মুগাৰে মুহুৰা ঐ তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুতি ঐ নানাচি কেনেকৈ থাকোঁ ঐ আবেলি পৰতে ঐ তাতৰে শালতে ঐ শুনিলোঁ ঢোলৰে ঐ মা ঢোলৰ মাতে শুনি ঢপলিয়াই আহিলোঁ ঐ ববলৈ তাত কুঞ্জলতা কপ ফুল ফুলি আছে নাচনী ভণ্টি ঢুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব অতিকৈ চেনেহৰ তুৰাবতীয়া তাতোকৈ চেনেহৰ তুৰাবতীয়া তাতোকৈ চেনেহৰ মাকো তুৰাবতীয়া বহাগ আহে যেতিয়া কপৌ ফুলে তেতিয়া পখিলা হৈ উৰিবৰ মন ও দেহি ও ফুলিছে নাহৰ দিয়াচোন ঢুলিয়া ঢোলতে ৰগৰ খৰে কৈ ঢোল না বাবা নাচনী কুমলীয়া খৰে কৈ ঢোল না বাবা নাচনী কুমলীয়া হায় ও দেহি ঐ নাচোতে নাচনী লাগিব ভাগৰ নাচোতে নাচনী লাগিব ভাগৰ নাহৰৰে কুমলীয়া পাত কুলি চৰাই মিঠা মাত লাহে লাহে নাচিমে মই পিন্ধি লৈছোঁ মুগাৰ হাত বজাই দিয়া ককাই ঢোলেটি বজাই দিয়া ককাই পেঁপাটি হালি জালি নাচিমে মই হাতেনো মেলি হালি জালি নাচিমে মই হাতেনো মেলি হয় প্ৰিয় দৰ্শকবৃন্দ, আজি আমি আপোনালোকক দেখুৱালোঁ আজি গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰি আচলতে আমগুৰি অঞ্চলৰ দুখনকৈ গাঁৱৰ ৰাইজ উপস্থিত হ'লহি। আমাৰ কাষতে আছে আমগুৰি পেঙেৰা গাঁও আৰু আমগুৰি কুমাৰ গাঁও। দুয়োখন গাঁৱৰ ৰাইজে একত্ৰিত হৈ বৃদ্ধৰ পৰা বনিতালৈকে শিশুলৈকে এই লোকসকল আহি সমবেত হৈ আজি গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰিলে। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আপোনালোকে আমাৰ যাত্ৰাপথৰ লগৰী হৈ থাকিব। আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। পুনৰবাৰ আপোনালোক সকলোলৈকে ৰঙালীৰ ওলগ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।